आज আমি আলোচনা কৰিম ক্লাস 9 और एक्सरसाइज 1.3 क्वेश्चन नंबर 4 बाकी क्वेश्चन বিলাক আমি সলভ কৰিছো অলৰেডি তো 4 নম্বৰ क्वेश्चनটো আমাক কি কৈছে एक्चुअली 0.9999 ক আমি কি কৰিব লাগে p/q আহিত প্ৰকাশ কৰিব লাগে আৰু কৈছে কি উত্তৰ দেখি তুমি কিবা আচৰিত হৈছা নেকি যদি আচৰিত হৈছা সেইটো ৰিজন আমি উল্লেখ কৰি দিব লাগে তো क्वेश्चनটো আমি ডাইৰেক্ট সলভ কৰিম তো আমাক কি দিয়া আছে এটো আমি কি কৰিম লেট হিসাবত ধৰি লম তো লেট x equal jonto মান আমাক দিয়া আছে 0.9999 ডট ডট এটা আমাক দিয়া আছে তো এইটো বস্তু আমি কেনেকৈ সলভ কৰিম আগৰ নিচিনা p/q ৰ ওপৰত আমি প্ৰকাশ কৰি দেখাব লাগে তাৰ পিছত এনসারটো চাই তুমি সারপ্রাইজ হৈছা নেকি এটো কথা আমাক ক'ব কৈছে তো আমি আগত কৰিলাম কোৱেশ্চনটো সলভ কৰিলাম তো ইয়াক আমি কেনেকৈ লিখিব পাৰো সো এইটো যদি আমি ইকুৱেশন 1 বুলি ধৰো তেনেহলে কি কৰিব লাগিব সো দশমিকৰ পিছত কেৱল এটা অংক ৰিপিট হৈ আছে কেৱল তোমাৰ কি ৰিপিট হৈছে 9 গতিকে কি কাম কৰিব লাগিব এইটোক আমি কিমানৰ ইনটু কৰিব লাগিব 10 ৰে গতিকে 10 দি যদি আমি ইয়াক ইনটু কৰো তেনেহলে কি হ'ব এটো মই ডাইৰেক্ট ইকুৱেশন বনাই দি আছো এটো ইকুৱেশন 1 বুলি ধৰা তো ইকুৱেশন 1 ক যদি আমি কি কৰো পূৰণ কৰো কিমান দি পূৰণ কৰিব লাগিব 10 দি কিয় কাৰণ এটা অংক তোমাৰ ৰিপিট হৈ আছে তো ইয়াৰ পৰা আমি কি পাম ইকুৱেলৰ বোথ সাইডক আমি মাল্টিপল কৰিব লাগিব 10 x মানে কি হ'ব 10x আকৌ ইফালে যদি আমি আহো তো ইয়াতে আমাৰ কাৰণে কি হ'ব সোৱা 10 ৰে যেতিয়া আমি এক মাল্টিপল কৰিম তো দশমিক কেইবাৰ আগত যাব একবাৰ এটা 0 আছে সেই কাৰণে একবাৰ আগত যাব গতিকে 9 দশমিক দি দিয়া 9 দশমিকৰ পিছত কেইটা আছিল পাঁচটা তো তুমি ইয়াতে পাঁচটাই লিখি দিবা ঠিক আছে তো মই আকৌ ডাঙৰ কৰি লিখি আছো 9 ইয়াতে তুমি পাঁচটা লিখি দিবা 3 এটা 4 টা 5টা আৰু ডট ডট দি দিবা এইটো ইকুৱেশন আমাৰ কাৰণে কিমান হ'ব 2 তো 2 নম্বৰ ইকুৱেশনৰ পৰা তুমি 1 নম্বৰ ইকুৱেশন মাইনাস কৰি দিয়া তো মাইনাস যদি আমি কৰো 2 - 1 কৰিব লাগিব এই ক্ষেত্ৰত আমি কি পাম সোৱা 10টা x ৰ পৰা তুমি এটা x মাইনাস কৰি দিয়া কিয় এটা কাৰণ x ৰ আগত মনে মনে কিমান আছে 1 আছে গতিকে 10x ৰ পৰা 1x মাইনাস কৰিলে পাবা তুমি কিমান 9x ইয়াতে সোৱা এইটো বস্তু তুমি কি কাম কৰিব পাৰা সোৱা এইটো তুমি ইমাজিন কৰা কি এইখিনি দশমিকৰ ৰাইট হ্যান্ড সাইডত থকা মানখিনি তুমি যদি ইয়াৰ আগত মনে মনে ভাবা তেনেহলে কি হয় ইয়াতো 9 নাই হয় ইয়াতে 9 ইয়াতো 9 ইয়াতো 9 ইয়াতো 9 এইকেইটা তুমি ক্যান্সেল আউট কৰিলে মাইনাস কৰি দিলে কিমান পাবা 0 তো 0 লিখাৰ আমাৰ প্ৰয়োজন নাই তেনেহলে থাকিব কি 9 তো 9 এর পৰা 0 মাইনাস করা এইটো 9 দশমিকৰ লেফট হ্যান্ড সাইডত আছে দশমিকৰ লেফট হ্যান্ড সাইডত কি আছে 0 তো 9 এর পৰা 0 গলে তোমাৰ কিমান থাকিব 9 এ থাকিব গতিকে ইয়াৰ পৰা আমি কি পাম সোৱা x এর লগত 9 পূৰণ হৈ আছে গতিকে x যদি আমি ৰাখি দিও 9 বাই কি হ'ব 9 9 আৰু 9 ক্যান্সেল আউট কৰি দে কিমান পাবা তুমি 1 এতেকে x বরাবর তোমাৰ কিমান আহিল তো নিশ্চয় আচৰিত হৈছা নেকি সোৱা দশমিকৰ পিছত 99 ৰ পিছত মানটো আহিছে আৰু হেইটো আমি ভ্যালু কিমান পাইছো 1 পাইছো গতিকে আমি কি লিখিব পাৰো যেহেতু আমি লিখিম কি যেহেতু 0.999 আৰু 1 ৰ মাজত কোনো ব্যবধান নাই নাইবা কোনো পাৰ্থক্য নাই কাৰণ এইটো প্ৰায় 1 ৰ প্ৰায় 1 এ ধৰিব পাৰা তুমি সেই কাৰণে আমি লিখিম কি যেহেতু 0.99 আৰু 1 ৰ মাজত কোনো ব্যবধান নাই এতেকে আমি কব পাৰো কি যে 0.999 তোমাৰ কি হয় ইকুয়াল হয় 1 ৰ মানে এইখিনি एक्चुअली 1 ৰ সমানে হয় ঠিক আছে নিশ্চয় বুজি পাইছা স্ক্রিনশট মাৰি লবা একদম ইজি কোৱেশ্চন আছিল তো আমি নেক্সট কোৱেশ্চনটো সলভ কৰো তো সো 5 নম্বৰ কোৱেশ্চনটো মই অলৰেডি লিখি লৈছো তো তোমালোকক বুজাই দি আছো 5 নম্বৰ কোৱেশ্চনটো তো আমাক কি কৈছিল एक्चुअली যে 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত ঘটত আটাইতকৈ বেছি কিমানটা অংক থাকিব বুলি কৈছে মানে এটো আমি হৰণ কৰাৰ পিছত দশমিকৰ পিছত আটাইতকৈ কিমানটা অংক আহিব মানে পুনৰাবৃত্ত হ'ব হেটো আমি দেখাই দিব লাগে তো ইয়াতে সোৱা তোমাৰ ভাজক কিমান আছে 17 আছে তো ভাজকত কৈ সদায় 1 কম থাকিব বুজি পাইছা তেনেহলে কিমানটা হ'ব 16টা তো 1/17 ৰ দশমিক বিস্তৃতিত আটাইতকৈ বেছি পুনৰাবৃত্ত অংক থাকিব 16টা তো যদি এনেকুৱা কোৱা হয় তোমালোকক লেটস মানি লোৱা তোমাৰ ইয়াতে আছে 1/7 তেনেহলে এই ক্ষেত্ৰত দশমিকৰ পিছত আটাইতকৈ বেছি পুনৰাবৃত্ত অংক কেইটা থাকিব 6টা থাকিব কাৰণ ভাজক কিমান আছে 7 ইয়াতকৈ 1 কম থাকে সদায় তোমাৰ কি হ'ব ইয়াতকৈ 1 কম যেনেকুৱা 17 আছিল 1 কমাইতে তোমাৰ কি হ'ব 16টা তো আমি লিখি ললো এতিয়া ইয়াৰ পিছত আমি কি কৰিব লাগিব হৰণৰ কামটো কৰিব লাগিব তো হৰণটো 17 তো 1 ৰ ভিতৰত না যায় গতিকে তুমি এটা দশমিক দি দিলে এটা 0 আহিল আকৌ তোমাৰ 10 হল 10 ৰ ভিতৰত তোমাৰ কি ভাগ না যায় গতিকে ইয়াতে এটা 0 লোৱা ইয়াতে তুমি এটা 0 পালা এইবাৰ কিমান টাইম দিলা 5 টাইম 17 * 5 কৰিলে তুমি 85 পাবা মাইনাস কৰি দিয়া
10 এর পৰা 5 গলে 5 ইয়াতে থাকিব 9 এর পৰা 8 গলে 1 তো 15 হৈ গল 17 ডাঙৰ গতিকে দশমিকৰ কাৰণে এটা 0 বঢ়াই ললা 150 হৈ গল তো 115 এর ভিতৰত তুমি 150 এর ভিতৰত তুমি কিমান বাৰ দিবা 8 টাইমস 17 into 8 কৰিলে তুমি কিমান পাবা 136 মাইনাস কৰা 10 এর পৰা 6 গলে 4 4 এর পৰা 3 গলে 1 দশমিকৰ কাৰণে এটা 0 ললা 140 হৈ গল 17 আকৌ 140 এর ভিতৰত তুমি কিমান বাৰ দিলা 8 টাইমস তো 17 into 8 করলে কিমান পাবা 136 আকো মাইনাস 10 এর পৰা 6 তুমি বাদ দিয়া কিমান থাকিব 4 এতিয়া সোয়া 3 এর পৰা 3 গলে তোমার কি থাকিব 0 থাকিব তো এইবিলাক তো আমি লিখার প্রয়োজন নাই গতিকে আমি কি কাম করিম 0 এটা বঢ়াই দিম এটা দশমিক আছে তো এটা 0 বঢ়াই দিয়া 40 হৈ গল তো 17 40 এর ভিতরে কিমান বার দিলা 2 টাইমস 2 into 17 করলে কিমান পাবা 34 মাইনাস করে দিয়া 10 এর পৰা 4 গলে কিমান থাকিব 6 ইয়াতে 3 3 এর পৰা 3 মাইনাস করলে 0 লিখার প্রয়োজন নাই তো 6 এর ভিতরে তো ভাগ না যায় দশমিক আছে এটা 0 বঢ়াই দিলা 60 হৈ গল 17 60 এর ভিতরে কিমান বার দিবা এবাৰ তুমি সোয়া তুমি কিমান বার দিব লাগিব 3 টাইমস তো 7 3 into 17 কৰিলে তুমি কিমান পাবা 51 এতিয়া সব মাইনাস করে দিয়া তো 10 এর পৰা 1 মাইনাস করা তুমি কিমান পাবা 9 ইফালে 5 থাকিব এটা মাইনাস কৰিব না লাগে দশমিকৰ কাৰণে এটা 0 আনা এইবাৰ তোমাৰ 90 হৈ গল 90 এর ভিতরে তুমি কিমান দিবা 17 5 টাইমস দি দিলা তো কিমান পালা তুমি 85 মাইনাস করা 10 এর পৰা 5 গলে কিমান থাকিব 5 আর দশমিকৰ কাৰণে এটা 0 বঢ়াইলো তো 50 হৈ গল আকো 50 এর ভিতরে কিমান বার দিবা 2 টাইমস তো 17 into 2 কৰিলে 34 আকো মাইনাস করা 10 এর পৰা 4 বাদ দিয়া 6 থাকিব 4 এর পৰা 3 বাদ দিয়া 1 থাকিব 16 হল দশমিকৰ কাৰণে এটা 0 এতিয়া তুমি কিমান দি তুমি ভাগ দিব পাৰা 160 ভিতৰত তুমি কিমানৰে ভাগ কৰিছা মই ইয়া তোমালোকে ইয়াৰ তলা তলা কৰিবা মোৰ ইয়াতে ঠাই নাই সেই কাৰণে মই ইফালে আনিছো এতিয়া সো তুমি কি কাম কৰিব পাৰা 17 160 এর ভিতৰত কিমান বার যাব 9 টাইমস তো তুমি কিমান পাবা 153 পাবা তো এবাৰ মাইনাস কৰি দিয়া 10 এর পৰা তোমাৰ 3 গলে 7 থাকিব 5 এর পৰা এইবিলাক আৰু লিখাৰ প্ৰয়োজন নাই তো এটা দশমিকৰ কাৰণে তুমি এটা 0 বঢ়াই ললা 70 হৈ গল তো 70 এর ভিতৰত কিমান বার যাব 4 টাইমস তো 17 into 4 কৰিলে তুমি কিমান পাবা 68 মাইনাস 2 কৰি দিয়া 10 এর পৰা 8 গলে তোমাৰ 2 দশমিকৰ কাৰণে এটা 0 20 আকো 17 20 এর ভিতৰত তুমি কিমান বার দিলা 1 টাইম তো 17 পালা মাইনাস কৰিলা 30 পালা আকো 17 তুমি 30 এর ভিতৰত ভাগ দে কিমান টাইম যাব 1 টাইমস তো তুমি 17 পাবা 30 এর পৰা 17 মাইনাস কৰা 13 পাবা দশমিকৰ কাৰণে 0 বঢ়াই দিলা 130 17 130 এর ভিতৰত তুমি কিমান বার দিব লাগিব 7 টাইমস তুমি কিমান পাবা 119 মাইনাস কৰি দিয়া তুমি পাবা কিমান 11 দশমিকৰ কাৰণে তুমি এটা 0 বঢ়াই ললা 110 হৈ গল তো 17 6 টাইম দিলে তুমি কিমান পাবা 10 এবাৰ আকো মাইনাস কৰা 10 এর পৰা 2 গলে তোমার থাকিব 8 আর ইয়াতে 0 0 এর পৰা 0 গলে 0 থাকে লিখবা না লাগে দশমিকৰ কাৰণে এটা তুমি 0 দি দিয়া 80 হৈ গল এতিয়া সোয়া 80 মই আকো উপৰত লিখিছো এতে মাইনাস কৰি দিয়া তো মাইনাস কৰি তুমি 12 পাবা দশমিকৰ কাৰণে তুমি এটা 0 দি দিয়া কিয় কারণ 17 12 এর ভিতৰত ভাগ না যায় 17 ডাঙৰ 12 ত কৰি সেই কাৰণে দশমিকৰ কাৰণে তুমি এটা 0 বঢ়াই লব লাগিব 120 পাবা 17 120 ভিতৰত তুমি কিমান বার দিলা 7 টাইমস গতিকে তুমি কিমান পাবা 119 পাবা তো ইয়াৰ পৰা তুমি এটো মাইনাস কৰি দিয়া ভাগে তুমি কিমান পালা এবাৰ 1 এতিয়া সোয়া এইটো জনটো 1 একচুয়ালি ইয়াতে সোয়া স্টার্টিং আমি কোৰ পৰা কৰিছিলো 1 এর পৰা কৰিছিলো গতিকে আকো তুমি যেতিয়া হৰণ কৰিবা এই কেইটা অংক তোমাৰ কি হ'ব ৰিপিট হ'ব এতিয়া কাউন্টিং কৰি সোয়া ইয়াতে 16টা আহিছে না 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 তো এইটো বস্তু আমি লিখি দিম এতেকে জন্টু 1/17 আছে ইয়ারে দশমিক বিস্তৃতিটো কেই ঘর পিছত রিপিট হ'ব 16টা অঙ্কৰ পিছত তে এইকেইটা লিখি দিবা 0.0588 আছিল 2 3 সিঙ্গেল সিঙ্গেল কব লাগে एक्चुअली 5 2 9 4 1 1 7 6 4 7 তো এইটো হ'ব কি আমাৰ ফাইনাল आंसर তো তোমালোকে নোট কৰি লবা নিশ্চয় বুঝি পাইছা তো বাকি কোশ্চেন বিলাক আমি নেক্সট ভিডিও ডিসকাস কৰিম ধন্যবাদ।